এয়া কাহিনী অভিমানী প্ৰিয়া, মৌ আৰু জোনাকৰ। আহকচোন আমি কাহিনীটোৰ মাজলৈ যাওঁ। মৌ শুনাচোন, তোমাৰ লগত মোৰ এটা কথা আছিল। হেল্ল' মিষ্টাৰ, মোৰ নামটো আপুনি কেনেকৈ জানিলে? ইমান সন্মান মিষ্টাৰ, তাতে আকৌ আপুনি। মইহে জানো কেনেকুৱা হ'ব। মুখত কি ভুৰভুৰাইছে? চাওক, মোৰ প্ৰশ্নৰ উত্তৰ এয়া নহয়। সেইবোৰ বাদ দিয়া মৌ, শুনাচোন আগত। কওকচোন, আপুনি মোৰ নামটো কেনেকৈ জানিলে? তোমাৰ পৰা মানে নোৱাৰি। তোমাক মোৰ ভাল লাগে, জানি ললো আৰু কাৰোবাৰ পৰা তোমাৰ নাম আৰু ঠিকনা। কি মানে আপুনি CID নেকি? আপোনাক সন্মান কৰি আছো বুলি এইটো নহয় যে আপুনি মোৰ সকলো খবৰ ৰাখিব আৰু মই আপোনাক একো নকম। চাওক, আপুনি মোৰ বান্ধৱীৰ দাদা, আপোনাক মই দাদা বুলিহে ভাবোঁ। আৰে মইতো তোমাক ভাল লগা বুলিহে কৈছো, ভাল পাওঁ বুলিতো কোৱা নাই। হ'ব, আপোনালোক ল'ৰাবোৰ একেই। প্ৰথমতে তোমাক ভাল লাগে কয়, আৰু যেতিয়া ছোৱালীজনী ভাও নিদিয়ে ঠিক আপোনাৰ দৰে কয়। মোক শুনাচোন, আৰে ক'ত যোৱা মৌ? কলেজৰ দৃশ্য। ক্লাছ অফত মৌ তাৰ বান্ধৱী প্ৰিয়াৰ সৈতে ফিল্ডতে বহি আছিল। তেনেতে জোনাক তাৰ ওচৰতে গৈ বহেগৈ আৰু মৌ খং অভিমানত মুখখন গুচাই উঠি যায় আৰু জোনাক তাৰ ওচৰলৈ দৌৰি আহে আৰু মা মৰিলো। মৌ, কি হ'ল? কেনেকৈ পৰিলা? বেছিকৈ দুখ পালা নেকি? দেখা নাই আপুনি কেনেকৈ পৰিলো? আকৌ যে মোক সুধিব আহিছে। ৰবা ৰবা, আৰে আৰে, মোক এনেকৈ সৰু ছোৱালীৰ নিচিনা কিয় লাগিছে? নমাই দিয়ক। চৰি মৌ, মোৰ কাৰণে তুমি পৰিলা। মই তোমাৰ ওচৰত নোযোৱা হলে তুমি আজি। এতিয়া আপুনি চেণ্টি ফালিব নালাগে। দুখ মইহে পাইছো, আপুনি পোৱা নাই নহয়। তুমি দুখ পালে যে মোৰো কষ্ট হয়। পাতিয়া, সেইবোৰ তুমি নুবুজিবা। মই যদি আপোনাক সুধো, এয়া আপোনাৰ মোলৈ থকা ভাল লগা নে ভাল পোৱা, উত্তৰটো বাৰু পামনে? তুমি জানো শুনিলে সুখী হবা? মোৰ প্ৰিয়হে তুমি, তোমাৰ প্ৰিয়টো মই নহয়। যদি মই কওঁ মোৰো ভাল লাগে আপোনাক, ভাল লাগে কেতিয়াবা নিজৰ কষ্টখিনি ভগাই ল'ব পাৰিলে। আৰু ভাল লাগে খং অভিমানবোৰ বিশেষৰ হলে। আচ্ছা মৌ, তোমাৰ মোলৈ থকা ভাল লগাখিনি মোৰ ভাল পোৱা কৰি ৰাখিব পাৰিমনে? আপুনি মোৰ পৰা সন্মতি লৈছে যেতিয়া ময়ো অনুমতি দিলোঁ আপোনাক। আপোনাৰ মৰমেৰে সজাব মোৰ অভিমানক ভাল লগাকৈ। আপুনি মোৰ জোনাক হৈ হৃদয় পোহৰাব। তুমি মাথো মোৰ মৌজনী হৈ থাকিবা, জোনাকে কৰি জ্বলাই ৰখাৰ দায়িত্ব মোৰ। ময়ো ৰৈ গলো আপোনাৰ মৌজনী হৈ আজীৱনলৈ। অভিমান